নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এপ্ৰিল মাহৰ আপোনাৰ সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে আজি তেখেতসকলৰ কাৰণে আজি এই মাহটো আপোনালোকৰ কেনেকৈ যাব, আজি তাৰ বিষয়ে আমি বিতংভাৱে আজি আমি জানো আহক। তো গতিকে আমি পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি আমি যদি চাওঁ, আজি আপোনাৰ সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ আজি আপোনাৰ সাধাৰণ জীৱন যদি চোৱা হয়, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শক্তি, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা এপ্ৰিল মাহ আপুনি নিজৰ ভিতৰতে ইতিবাচকতা অনুভৱ কৰিব আৰু যিকোনো কাম সম্পূৰ্ণ নিষ্ঠা আৰু উৎসাহেৰে সম্পূৰ্ণ কৰিব পাৰিব। এই মাহত আপোনাৰ আত্মবিশ্বাস বাঢ়িব, যাৰ বাবে আপুনি কঠিন সিদ্ধান্ত ল'ব পাৰিব। সমাজত আপোনাৰ সন্মান বাঢ়িব আৰু মানুহে আপোনাৰ ধাৰণাক শলাগ ল'ব। প্ৰিয় দৰ্শক, আজি যদি আমি চাওঁ, আজি আপোনাৰ কেৰিয়াৰ আজি যদি আমাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে যদি চোৱা হয়, আজি কেৰিয়াৰ কেনেকুৱানো হ'ব, তো কেৰিয়াৰৰ বিষয়ে আমি জানো আহকচোন। আজি কেৰিয়াৰ যদি চোৱা হয়, কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে উপকাৰী হ'ব আৰু নিয়োজিত লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আপোনাৰ প্ৰতি জ্যেষ্ঠ বিষয়াসকলৰ মনোভাৱ ইতিবাচক হ'ব। লগতে আজি আপোনাৰ হয়তো কিছু নতুন দায়িত্ব বা পদোন্নতি পাব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰত এক নতুন দিশ মুকলি কৰিব। আৰু ব্যৱসায় কৰা মানুহে এই মাহত আপোনাৰ ডাঙৰ অৰ্ডাৰ বা ডিল পাব পাৰে, কিন্তু অংশীদাৰিত্বৰ কাম কৰা জাতক জাতিকাসকল স্পষ্ট আৰু বুজাবুজিৰে সিদ্ধান্ত ল'ব লাগিব, নহ'লে বিবাদৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, আজি আমি যদি চাওঁ, আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ যদি আৰ্থিক দিশটো যদি চোৱা হয়, এই মাহত আপোনাৰ এপ্ৰিল মাহটো আপোনাৰ কেনেকৈ যাব, তো গতিকে আহক আমি আৰ্থিক দিশৰ বিষয়ে আমি যদি চাওঁ। প্ৰিয় দৰ্শক, আজি এপ্ৰিল মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নিজৰ আৰ্থিক অৱস্থাৰ প্ৰতি সতৰ্ক হ'ব লাগিব। মাহৰ আৰম্ভণিতে আৰ্থিক পৰিস্থিতি ভাৰসাম্য হ'ব আৰু যদিও মাজতে আপুনি কিছু অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। বাহন বা ঘৰ মেৰামতিৰ বাবে আপোনাৰ খৰচ হ'ব পাৰে আৰু বিনিয়োগৰ বিষয়ত খৰখেদা নকৰিব। যদি আপুনি ডাঙৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে অভিজ্ঞ ব্যক্তি বা বিত্তীয় উপদেষ্টাৰ পৰা নিশ্চয়কৈ পৰামৰ্শ ল'ব। প্ৰিয় দৰ্শক, আমি যদি ইয়াৰ পিছত যদি আমি চোৱা হয় যে আপোনাৰ প্ৰেম জীৱন বা বৈবাহিক আপোনাৰ জীৱনো আপোনাৰ এপ্ৰিল মাহটোত আপোনাৰ কেনে যাব, তো আজি আমি প্ৰেম আৰু বৈবাহিক জীৱনৰ বিষয়ে যদি আমি আপোনালোকক কওঁ যে এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে শুভ হ'ব আৰু সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বাঢ়িব আৰু পুৰণি মতানৈক্যৰ অন্ত পৰিব। অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আৰু বিবাহিত জীৱনতো মধুৰতা থাকিব। আপুনি আপোনাৰ পত্নীৰ সৈতে ভ্ৰমণ বা ৰোমান্টিক ডিনাৰৰ পৰিকল্পনা কৰিব পাৰে, যিয়ে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব পাৰে। প্ৰিয় দৰ্শক, আজি যদি আপোনালোকে চালে যে প্ৰেমো আজি আপোনাৰ মোটামুটি ঠিকে থাকিব আৰু ইয়াৰ পিছতে যদি চোৱা হয় আপোনাৰ স্বাস্থ্য আজি আমাৰ সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে, আজি আপোনালোকৰ স্বাস্থ্যত আজি আপোনালোকে কেনেকৈনো থাকিব আজি আপোনাৰ এপ্ৰিল মাহটো। আজি আহক আমি স্বাস্থ্যৰ বিষয়ে আমি অলপ জানো আহক। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি স্বাভাৱিক হ'ব আৰু কিন্তু আপুনি নিজৰ জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিব লাগিব। হয়, আপুনি নিজৰ জীৱনশৈলীৰ ওপৰত আপুনি গুৰুত্ব দিয়াটো বহুত জৰুৰী আছে, কাৰণ আমি খোৱা বোৱা এইখিনি আমি মানি চলিব লাগিব আৰু আপোনাৰ দৈনন্দিন অনিয়মিত ৰুটিন আৰু আপোনাৰ খাদ্য অভ্যাসৰ পেটৰ লগত জড়িত আপোনাৰ সমস্যাৰ কিছুমান আপুনি সন্মুখীন হ'ব পাৰে আৰু নিয়মিতভাৱে ব্যায়াম কৰক আৰু সময়মতে খাদ্য গ্ৰহণ কৰক। মানসিক শক্তিৰ বাবে ধ্যান আৰু যোগৰ সহায় লওক। প্ৰিয় দৰ্শক, আজি আপোনাৰ যদি শুভ তাৰিখ যদি আমি চাওঁ, শুভ তাৰিখ আপোনাৰ 8, 9, 17, 22 আৰু 28 এপ্ৰিল আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 1 আৰু আপোনাৰ শুভ ৰং যদি চাওঁ আমি আপোনাৰ সোণালী। আজি আপোনাৰ কিছু জ্যোতিষৰ প্ৰতিকাৰ যদি আপোনাক দিয়া হয় বা আপুনি কৰিব বিচাৰে, তেতিয়া আপুনি সূৰ্যক আপুনি পানী আগবঢ়াব, অৰ্ঘ্য আপুনি আগবঢ়াব পাৰে আৰু আপুনি পাৰিলে আপুনি আঙুঠি আপুনি তামৰ আঙুঠি বা আপুনি তামৰ ব্ৰেচলেট আপুনি ধাৰণ কৰিব পাৰে
আৰু আপোনাৰ মংগলবাৰে পাৰিলে আপুনি আহ, হনুমানক আপুনি অলপ হনুমান মন্দিৰত আপুনি গৈ আজি শৰাই এভাগ দিব পাৰে। আজি তাত আপোনাৰ আহ, গুড় দিব লাগিব আৰু লগতে আপুনি বুন্দিয়া লাড়ু দিব লাগিব। তো এনেকে কৰি শৰাই এভাগ আপুনি আগবঢ়ালে আপোনাৰ ভাল হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰো আপোনালোকে এই যি আপোনাৰ ৰাশিৰ বিষয়ে আজি আপোনাৰ সিংহ ৰাশিৰ যি এপ্ৰিল মাহৰ ফলাফলৰ বিষয়ে মই আপোনালোকক অৱগত কৰালো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি আপোনালোকে এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ।